এতিয়া ফেব্ৰুৱাৰী মাহ আহিলে আমি দুটা কথা শুনো। এটা হৈছে ভেলেণ্টাইন ডে আৰু আনটো হৈছে মহাশিৱৰাত্ৰি। এটা দিনত মানুহে গোলাপ ফুল দিয়ে আৰু আনটো দিনত মানুহে ঈশ্বৰক স্মৰণ কৰি উপবাসে থাকে। এটা প্ৰেমৰ নামত উপহাৰ দিয়ে আৰু আনটো প্ৰেমৰ নামত আত্মসমৰ্পণ কৰে। কিন্তু প্ৰশ্নটো হ'ল সঁচাকৈ কোনটো প্ৰেম আমাৰ জীৱনত বেছি প্ৰয়োজনীয়? আজিৰ ভিডিঅ'ত আমি কেৱল উৎসৱৰ কথা নকওঁ, আমি প্ৰেমৰ গভীৰতা বিচাৰি অকণমান আগবাঢ়ি যাম। ভেলেণ্টাইন ডেত মানুহে কয় আই লাভ ইউ, ফুল দিয়ে, চকলেট দিয়ে, ছবি তোলে, ৰিলছ বনায়, ষ্টেটাছ। সকলোৱে দেখুৱায় যে মই সুখী, অৰ্থাৎ সকলোৱে নিজকে সুখী বুলি দেখুৱায়। এই প্ৰেমত ভুল নাই, কিন্তু এই প্ৰেম বেছিভাগ সময়ত অনুভূতিৰ ওপৰত নিৰ্ভৰ কৰে। অনুভূতি আহে, অনুভূতি যায়। যেতিয়া মানে ভুল বুজাবুজি হয়, যেতিয়া মনলৈ ইগো ভাৱ আহে, যেতিয়া দায়িত্ব আহে, সেই প্ৰেম টিকি থাকেনে বাৰু? বেছিভাগ ক্ষেত্ৰতে নাথাকে। কাৰণ এই প্ৰেমে সুখ বিচাৰে, কেৱল সুখ। এই প্ৰেমে কষ্ট সহিব নোখোজে বা নোৱাৰে। কিন্তু মহাশিৱৰাত্ৰি সাধনাৰ প্ৰেম। মহাশিৱৰাত্ৰি এটা কেৱল পূজা নহয়, ই হৈছে মিলনৰ প্ৰতীক। শিৱ আৰু পাৰ্বতীৰ মিলন। শিৱ মানে হ'ল বৈৰাগ্য, পাৰ্বতী মানে হ'ল শক্তি। দুয়ো একেলগ হ'লেই সৃষ্টি সম্পূৰ্ণ হয়। যদি একেলগ নহয় তেতিয়া সৃষ্টি সম্পূৰ্ণ নহয়। এই প্ৰেমে কেৱল সুখ নিদিয়ে, এই প্ৰেমে দায়িত্ব শিকায়, এই প্ৰেমে ত্যাগ শিকায়, এই প্ৰেমে ধৈৰ্য শিকায়। হৰগৌৰীৰ প্ৰেমত কোনো ধৰণৰ অহংকাৰ নাই, আছে একেলগে জীৱনত আগবাঢ়ি যোৱাৰ প্ৰতিশ্ৰুতি। সতীৰ দেহত্যাগ বা আত্মসন্মানৰ যিটো প্ৰেম বুলি কোৱা হয়, সেইটো সতী আছিল শিৱৰ প্ৰথমা পত্নী, তেওঁৰ পিতৃ দক্ষ ৰজা। যেতিয়া যজ্ঞত শিৱক অপমান কৰিলে দক্ষ ৰজাই, সতীয়ে কি কৰিলে? তেওঁ সেই দুখ সহি থাকিব পাৰিলেনে? নোৱাৰিলে। আৰু সহিব নোৱাৰি তেওঁ নিজেই দেহত্যাগ কৰিলে। এইটো কেৱল পতিৰ প্ৰেমৰ বাবে কৰা নাছিল, এইটো আছিল আত্মসন্মানৰ বাবে লোৱা এটা সিদ্ধান্ত। আৰু এই সতীৰ দেহত্যাগে আমাক শিকায়, প্ৰেম মানে অন্ধ আনুগত্য নহয়। প্ৰেম মানে নিজৰ মূল্য হেৰুওৱাটো নহয়। আজিৰ যুগত বহুতো প্ৰেমৰ নামত নিজৰ সন্মান বিসৰ্জন দিয়ে। কিন্তু সতীৰ কাহিনীয়ে কয়, প্ৰেম আত্মাৰ হয়, অপমানৰ নহয়। যি প্ৰেমত অপমান থাকে সি কেতিয়াও প্ৰেম হ'ব নোৱাৰে। আজিৰ যুগত কোনটো প্ৰেম বাৰু প্ৰয়োজনীয়? আপুনি কেতিয়াবা ভাবিছেনে? ভেলেণ্টাইন ডে নে মহাশিৱৰাত্ৰি? আজিৰ সম্পৰ্ক কিয় ভাঙে? কাৰণ আমি প্ৰেমক কেৱল অনুভূতি বুলি ভাবোঁ। আমি ত্যাগ কৰিব নোখোজোঁ, আমি দায়িত্ব ল'ব নোখোজোঁ। ভেলেণ্টাইন ডেৰ দিনা ইজনে সিজনক কয়, মই তোমাক বহুত ভাল পাওঁ, তুমি মোক ভাল পোৱানে? কিন্তু মহাশিৱৰাত্ৰিয়ে আমাক বুজাই দিয়ে, তুমি মোৰ লগত সাধনা কৰা, মানসিক শান্তিৰ লগতে মই সকলো দিম, আধ্যাত্মিক সুখ দিম। এইবিলাক এটা দিৱসৰ যেন আনন্দ নহয়। ভেলেণ্টাইন ডে এটা দিৱসৰ মাত্ৰ আনন্দ, কিন্তু মহাশিৱৰাত্ৰি হ'ল জীৱনৰ প্ৰতিশ্ৰুতি। এতিয়া আপুনি বাছনি কৰিব লাগিব, আপুনি গোলাপ বিচাৰে নে মানসিক শান্তিৰ লগতে গভীৰতা বিচাৰে? প্ৰেম মানে কেৱল হাতত ধৰাই নহয়, কাৰোবাৰ হাতত ধৰি আছে এই প্ৰেম নহয়। প্ৰেম মানে হাত এৰি নোযোৱাটো, যি কোনো দিনে আপোনাৰ হাত এৰি নাযায়, সেইটোহে প্ৰেম। প্ৰেম মানে কেৱল আই লাভ ইউ নহয়,
প্ৰেম মানে হ'ল প্ৰকৃতাৰ্থত যদি প্ৰেম হয় তেতিয়াহ'লে আই লাভ ইউ নহয়, সেয়া হ'ল আই ৰেচপেক্ট ইউ। যদি আপুনি স্থায়ী প্ৰেম বিচাৰে, যদি আপোনাক পৰা সন্মান বিচাৰে, প্ৰেমত সন্মান বিচাৰে, তেতিয়াহ'লে হৰগৌৰীৰ দৰে প্ৰেম কৰক, শিৱ পাৰ্বতীৰ দৰে প্ৰেম কৰক। কাৰণ সঁচা প্ৰেম দিৱসত উদযাপন কৰা নহয়, বছৰত এটা দিনত উদযাপন কৰা নহয়। সঁচা প্ৰেমে আত্মাত বাস কৰে। আৰু সঁচা প্ৰেম জীৱনত যেতিয়ালৈকে আপুনি জীয়াই থাকিব তেতিয়ালৈকে সেই প্ৰেমৰ অনুভূতি থাকিব লাগিব, সেই প্ৰকৃত প্ৰেম। আৰু সেই প্ৰেমৰ বাবে আপুনি হৰগৌৰীক স্মৰণ কৰি শিৱৰাত্ৰিটোৱে আমি প্ৰকৃত এক প্ৰেমৰ দিৱস ৰূপে আমি পালন কৰাৰ প্ৰয়োজনীয় আছে। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পাম। নমস্কাৰ।